ভিডিও স্টার্ট কৰি আছো আশীৰ্বাদ মাৰ্কেটৰ পৰা আৰু পিছফালে চাই দেখা পাইছে নে নাই আগত কৈ আছো টুইষ্টটো স্টাৰ্ট নতুনকে আৰু ভিডিও ইয়াৰ পৰা স্টাৰ্ট কৰি আছো আৰু আজি গৈ আছো আমি কি কয় এটা হনুমান মন্দিৰ য'ৰ পৰা মই ইউটিউব মানে আৰম্ভ কৰাৰ পৰা যেতিয়া ব্লগ কৰা স্টাৰ্ট কৰিছিলো তাত ফাৰ্ষ্ট মানে কথা কোৱা স্টাৰ্ট কৰিছো তাৰ পৰাই সো আজি সেইটো মন্দিৰত যাম বুলি ওলাই আহিছো গম নাপাওঁ ৰাস্তা বন্ধ কি খোলা মাজতে বহুত দিন ধৰি বন্ধ হৈ আছিলে কিন্তু এতিয়া চাগে খোলা দিয়া বুলি শুনিছো সো এবাৰ গৈ আহো ব্লগ গৈ পেলাই আৰু লগতে আজি ভিডিও স্টাৰ্ট কৰিছো ইয়াৰ পৰা সঁচাকৈ ইয়াৰে দুটা চেণ্ডেল পিন্ধি কিনে মানে এতিয়া উৰাই হলো আৰু উপায় নাই সো বাকী ব্লগ গৈ পেলাই বস্তুখিনি দেখাই আছো সকলোকে আৰু হনুমান মন্দিৰ সঁচাকৈ তাত গৈ বহুতে শান্তি লাগে মই আগতে গৈছো দুবাৰ তিনিবাৰমান যদি কোনোবাই যাব বিচাৰে যাব পাৰে আৰু যদি কেনেকৈ যাব সো ভিডিঅ'টো চাই ল'ব সকলোৱে গোটেইখিনি বস্তু গম পাব ভিডিঅ'তে আছে মোৰ মাথাৰ বিষ উঠি গ'ল আৰু এই জনতা কিনে এনেকা গৰম লাগছে মানে হাতত সোমাইছো ইমান গৰম কলেজৰ হেৰি ফুলগুলিটো ল'ব লাগিব অলপমান ফুলগুলিটো ল'ব লাগিব এইখন শিকি আছো ইউটিউব কৰবি না কণ্টেণ্ট দৌৰি থাকিলে নহয় বনাব লাগিব তাত সেই বস্তুটো কেনেকৈ এটা ষ্টৰি টেলিং ভিডিঅ' এটা বনাবি বুলি নহয় নহয় ঘৰৰ পৰা ওলাই যাব লাগিব বস্তুটো ধুনীয়াকৈ মাথা লৈ কিনে ভাত খোৱা চাহ মানে ভাত খোৱা চাহ খাওঁটো এটা হেৰি আছে না সেই ভাত খাওঁটো বা চাহ খাওঁটো যদি মই ৰাতিপুৱা চাহটো যদি ৰাতি দেখাওঁ ভিডিঅ'টোৰ আৰম্ভণিত তেতিয়া কেনে দেখা হ'ব আল্টিমেটলি আৰু এইবিলাক শ্বৰ্টকাট ৰাস্তা আমি সৰুতে বিৰাট পলে আহিছিলোঁ চেকিং টেকিং নাই হেলমেট চেলমেট নালাগে মজা মোক দেখাব নেকি আগফালে দেখে দি দেখাই দিছোঁ অ' মাই ডগ মই বনাই দিম নেকি তোৰ তই পাৰা কিন্তু ফুলৰ মাৰ্কেটখন ফুলৰ মাৰ্কেটখন আছে তাৰপিছত নাই এতিয়া এইটো আমাৰ ফেঞ্চি বজাৰ মৰমৰ বজাৰ এই গছডাল কম পুৰণা গছ নহয় এইকেইডাল ফুলৰ গছ এইডাল ফুলৰ গছ চম্পকী ফুল এই ফুলকেইডাল কম পুৰণা নহয় কিন্তু নাই ফুল ল'ব না ফুল বৰ্তমানৰ কাৰণে ৰঙা ফুল ল'বি মালা ল'ব পাৰি ৰঙা ফুল গাড়ী ৰাখাই দিয়া না সন্দেহ আছে মোৰ কেইবা ফুল ল'বি নহয় সেই অ দাদা মালা দিয়ক হিৰোকে এডিট কৰোঁ কেনেকৈ মিলাবি এইটো দেখাই দিছোঁ এই গ্ৰীডটো অন কৰি ল'লে হয় মালা কলনি দি মালা 40 টকা লৈ অলপ মানে উঠিব গ্লাছখন দিলে গ্লাছখন লেতেৰা হৈছে হনুমানৰে কি হওক আৰু আছে অকণ ফুল থাকে যে অকণ ফুলটো ভাল হ'ব দে মই শুনামতে 700 টকা হয় নেকি মন্দিৰৰ পৰা তই চাইবা দিবি তই ওপৰত যাই থাকিবি হ'ব নাগবস্তি কোনটা ফায়ার ব্রিগেড ক্রস করতে লাগবো ক্রস করা যেটা কামাখ্যা মন্দিরে উঠা রাস্তা ওইটাতে উঠলাম মানে প্রথমের পরে কোথায় কিখন মিল আছে এটা কিখন করতে কি কর আর তো তাদের কোয়ার্টার দিছে না নাই গেস্ট হাউস তো ডাইরেক্ট পারবি না মই চলাব লাগিব পাৰিম এসিটো এটা পট বন্ধ
বহিব লাগিব পালো নেকি ছায়া নাই দেখোন এটা থৈ দিম এমবেট মাৰি থবি তো ৰাস্তা ঘাট দেখা পাইছে অকণমান জংঘলে আৱৰি ধৰিছে কিন্তু এই লাষ্টত বাই বৈশ্য আৰু 30টামান আছে নামি কিনে টাৰ্ণিংটো পাৰ হয় কেইটা চিৰি আছে কিয় লাগে এই আহি পাৱে নাই নামাই এটা আহাৰ পৰা চালা পেট নাই চৰ্বি নাই তথাপিতো চিৰি কেইটা আছে আমি ভাবাই নাই কলে হ'ব হা চব বহুত দিন আগতে এনে সোমাইছিলো এবাৰ তলফালে বোলো কি আছে গৈ পেলাই চাই আহো তো তেনেকৈ গৈ পেলাই হনুমান মন্দিৰত গৈ পাইছিলোঁ আৰু চ' তেনেকৈ আহি পেলাই ভাল লাগিল আৰু যিহেতু আজি গোটেইবোৰ আকৌ মিলি গ'ল বন্ধ আছে কিবা আছে গতিকে কিমাননো কি কৰিব হয় অকণমান নিজকো টাইম দিব লাগে চ' আজি দিবলগীয়া আহিছোঁ বাবাৰ ওচৰত আৰু বলকচোন গৈ পেলাই দেখাই আছোঁ কেনেকুৱা হয় কি কথা চ' সকলোৱে চাব হা ইপিনে বৈশ্য আগতো বৈশ্য মাজত চৌধুৰী খালি হা তলফালে দেখা পাইছিলে নামি আহি পোৱাই নাই কিন্তু নদীৰ ভিউটো পাই পেলাই আৰু এইখিনিত বতাহ আছে কিন্তু ধুনীয়া আৰু অজয় উঠি নামিব নোৱাৰে তাৰ এষ্টমাৰ প্ৰব্লেম আছে বুলি অকণমান চ' জোৰো কৰা নাই কাৰণ কিবা এটা হ'লে কোনে ৰিক্স ল'ব আৰু বলক গৈ আছোঁ বাকী গম নাপাওঁ কি হয় সকলোৱে চাব আৰু সঁচাকৈ চাল লাগে ইয়াত যেতিয়া আহে ন তেতিয়া এটা বেলেগ বেলেগ ফিল পায় যোৱাবাৰ আহোঁতে বেলেগ পাইছিলোঁ এইবাৰ আহোঁতে আৰু অলপ বেলেগ পাইছে মোৰ চাওক না নদীখন বহুত পানী বাঢ়িছে যোৱাবাৰ যেতিয়া আহিছিলে নামি গৈছিলোঁ তললৈকে বহুত নামিব পৰা আছিলে আৰু এইবাৰ চাগে ভিউটো আৰু মজা হ'ব কাৰণ চিৰিৰ পৰাই চাগে নদীটো লগ পোৱা যেন লাগিব মৰত মানুহ নাচতে বিনা এনেকুৱা আৰু এনেকৈ বাঁহৰ তলে তলে আহিব লাগিব চাল লাগি আছে কিন্তু আৰু এনেকৈ বাঁহৰ তলে তলে আহি পেলাই ফাইনেলি মন্দিৰ পাম আৰু এইফালে যদি চিধাই ঠাই নদীৰ পাৰলৈকে ওলাব পাৰি আৰু এইফালে আপোনাৰ মন্দিৰটো আৰু এইফালে দেখা পাইছিলে নাই সঁচাকৈ গৰম মানুহে গৰমত কাৰণ মৰি আছে কিন্তু তাৰপিছতো আহি পেলাই ইয়াত এটা ধুনীয়া মানে পৰিৱেশ ঠাণ্ডা কি ক'ব ভাল লাগি আছে সঁচাকৈ আজি জীৱনত থাৰ্ড টাইম আহি আছোঁ নেকি মে বি চাগে ইয়াতে কিন্তু যিমানবাৰ আহিলেও মানে প্ৰত্যেকবাৰে এটা সুকীয়া অনুভৱ আৰু এয়া চিৰি চব নামি আছে আৰু কি ক'ব কিবা ক'ব নেকি যদি কোনোবা অহা নাই আহিব বিচাৰে আহিব সকলোৱে নতুন যিটো ৰাস্তাটো যে আছে কামাখ্যা মন্দিৰত অহা পাণ্ডু হৈ পেলাই চ' তেনেকৈ আহিব পাৰি নতুবা কামাখ্যা মন্দিৰৰ ইপিনেৰ ওপৰেৰেও আহিব পাৰিম আমি কিন্তু ৰাস্তা ভালকৈ নাই গম নাপাওঁ একজেক্টলি চ' সকলোৱে ভিজিট কৰিব আহি পেলাই আৰু এইটো ওপৰতে গণেশ মন্দিৰ আৰু গণেশ মন্দিৰৰ তলতে হনুমান মন্দিৰ সেইটো সঁচাকৈ খুব ধুনীয়া লাগিছে এইফালে দেখা পাইছে যোৱাবাৰ নাছিলে গণেশটো এইবাৰ ৰাখিছে ধুনীয়া লাগিছে চ' আৰু এইটোৱে হনুমান মন্দিৰটো
যাও জাহাজেদি আনি এটা চলাব তেতিয়াহ'লে জাহাজেদি আনাৰ পিছতো বস্তুটো চলাব লাগিব না এখানে এনে আনাৰ নাই কিয় বস্তু আনাৰ নিয়াৰ কাৰণে সঁচাকৈ আহি পেলাই যিমানবাৰ আহিলেও ভাল লাগে আৰু পূজা পাতি কৰিলোঁ অকণমান আৰু বাকী তলত গৈ পেলাই নদীৰ ওচৰৰ পৰা দেখাই আছোঁ বোলো আৰু এইফালে মন্দিৰৰ ভিউটো দেখা পাইছেনে সঁচাকৈ খুব চাল লাগি আছে কিন্তু গা ধুব আহিছে বনি থলো যে আজি দিনটোৰ গা আজি দিনটো বিষ আগজবৰা মাৰি আহোঁ এই শিলৰ উঠব কিন্তু দেই কামাখ্যা ফালে আছো কম স্কেনার তো দিবি উল্টা ধাৰত কালার বেলেগ না বস্তুটো বিৰাট ভয় লাগে লগা হ'লে ডাগৰ লগত অলপ সময় যুঁজিম সৰস্বপ্ন সাক্ষাৎ মহাকালৰ দৰ্শন আৰু এটা ধুনীয়া পৰিৱেশৰ পৰা মোটামুটি ভিডিঅ' শেষ পৰ্যায়ে আহি পালোঁ এতিয়া আৰু এইটো ঘাট চ' এই ঘাটেৰে আগতে সদাগৰবোৰে বোলে পূজা কৰিবলৈ আহিছিল এইটো হনুমান মন্দিৰলৈকে আৰু আগতে এনেকৈ আছিল নদীৰ ৰাস্তা চব যিহেতু আৰু ওপৰৰ পৰা ৰাস্তাটো নাছিলে এতিয়াহে এইবোৰ হৈছে কিন্তু ভাল লাগি আছে নদীৰ ওচৰৰ পৰা ওপৰলৈকে গৈ আছোঁ আৰু ওপৰত ভাই ৰখি আছে উপায় নাই ভাই তলত আহিলে দেৰি হৈয়ে যায় কিন্তু কি ক'ব কিন্তু ভিডিঅ' সঁচাকৈ ভাল হ'ব আৰু যদি আপোনালোকেও কোনোবা এতিয়ালৈকে অহা নাই আহিব পাৰে সঁচাকৈ এটা ধুনীয়া চাল আৰু শ্বিলঙত যিহেতু ইমান হাহাকাৰ চলি আছে চ' ওচৰতে আহক ফুৰিবলৈ নে কি কয় এটা মনত শক্তি ভাবো হ'ব ভালো লাগে আৰু পৰিৱেশটো সঁচাকৈ আকৌ এবাৰ দেখাই আছোঁ শেষত এইটো দেখা পাইছেনে খুব চাল লাগি আছে কিন্তু জয় শ্ৰীৰাম বাই বাই আজিৰ কাৰণে অ' দাদা আহিলোঁ দিয়ক বাই বাই লাহে লাহে দেখা পাইছেনে বাহিৰত এই স্বৰ্গৰ পৰা ওলাই আহি পেলাই নৰক বুলিয়ে ক'ব লাগিব বাহিৰত যিটোহে ৰ'দ অৱস্থা বেয়া তাতে আৰু পাহাৰ এইখিনি বগাব আছে চিৰি কিন্তু যিয়ে নকওক আহি খুবেই ভাল লাগিল আৰু আপোনালোকো আহিব পাৰে হনুমান মন্দিৰ আমাৰ পাণ্ডু হৈ এনেকৈ চিনি পাই চাগে সকলোৱে নতুন যিটো ৰাস্তা বনাইছে কামাখ্যা মন্দিৰৰ পৰা এনেকৈ পাণ্ডু ওলাব পাৰি ত' সেনেকৈ আহি পেলাই মাজতে এইখিনিত চ' সকলো আহিব পাৰে আৰু ওচৰত খুব ভাল লাগে কিন্তু উঠোঁতেহে মানে ফাটি যায় এইখিনি দেখা পাইছে না চিৰি আৰু অজয় বা ওপৰত কি কৰি আছে বোলক গৈ পাই দেখাই আছোঁ আৰু ভিডিঅ' তাৰ পৰা শেষ কৰি আছোঁ এই বন্ধুবিলাকে আমাৰ উঠি আহিলে হনুমান মন্দিৰৰ পৰা এতিয়া গোটেই ভাগৰ লৈ অৱস্থা বেয়া মানে আৰাম কৰি আছে এই মস্ত পেটলা মানুহবিলাক তলৰ পৰা উঠা লগা হ'লে কেনে আৰু ইপিনে ভাই অজয় নতুনকৈ টাউন ৰিল চিল বনাইছে ফেচবুকত চাব অলপমান ছাপৰ্ট কৰিলে হ'ল চ' আৰু আজিৰ ভিডিঅ' মোটামুটি এইখিনিৰ পৰাই শেষ আৰু এতিয়া অৱস্থা বেয়া মানে চ' ঘৰত যাওঁ ভাত চাত খাওঁ আৰু যদি পাৰে চাব ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব
আৰু যদি আপোনালোক অহা নাই আহিব সঁচাকৈ আৰু যিমান পাৰে হিৰক ভাইক ছাপোৰ্ট কৰিব থেংক ইউ অল ফুলকটা দরজা লাগাইছে সানা রে মজা কি মেঘ বাইরের জায়গা দেন লাগা নাই ও পানি ইফালে উপরত যায় এতে এড়ি যায় নাকি খুব যায় মন্দিরত যায় এটা বেলেগ রাস্তা এইটো ৰাস্তা কোনটো ৰাস্তা তাকে তো চাব বিচাৰিছো আমি এইফালটো এণ্ডিং আছে চাৰ ক'ত ৰাস্তা আর মাজতে আছে নাকি গেট কি ধুনীয়া নগদ ট্রাক্টর কিনা গেছে মুখখান সুন্দৰ আৰু হৈ গৈছে এইটো মুখখান নহয় মানুহ